নমস্কাৰ যিসকল মানুহে বিপিএল ক্যাটেগৰীত অন্তৰ্ভুক্ত লগতে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো বিপিএল ক্যাটেগৰীত অন্তৰ্ভুক্ত মানুহে এইখন আঁচনিৰ জৰিয়তে নিজৰ বেংক একাউণ্টত 25000 কোটি টকা লাভ কৰিব তো কোনবোৰ মানুহে লাভ কৰিব কেনেকৈ লাভ কৰিব কেনেকৈ আবেদন কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিবৰ ভিডিঅ'টো শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো প্ৰথমে আপোনালোকক আঁচনিখনৰ নাম জনাই দিছো আঁচনিখনৰ নাম হল ৰাষ্ট্ৰীয় পৰিয়াল লাভালাভ যোজনা আঁচনি এইখন আঁচনিৰ জৰিয়তে 25000 কোটি টকা বিপিএল ক্যাটেগৰীৰ লাখ লাখ দুখীয়াসকলে লাভ কৰিব পাৰিব তো কেনেকৈ লাভ কৰিব আপোনালোকক বিতংভাৱে বুজাই দিছো তাৰ পিছত লিখা আছে মূল উপাৰ্জনকাৰী নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে এইখন আঁচনি ভাৰত চৰকাৰে আৰম্ভ কৰিছে অতিৰিক্ত ৰাজ্যিক সহায়তাৰ সৈতে কেন্দ্ৰীয় সমৰ্থন যোৱা 3 বছৰত 2772 পৰিয়ালক 25000 টকাকৈ মুকলি কৰি দিয়া হৈছে এইখন আঁচনিৰ জৰিয়তে তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে বিপিএল ক্যাটেগৰীত অন্তৰ্ভুক্ত আৰু নিজৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হৈছে সেই সকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন তো আপোনালোকৰ যদি একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হৈছে আৰু ঘৰত উপাৰ্জন সৃষ্টিকাৰী কোনো সদস্য নাই তেন্তে এইখন আঁচনি আপোনাৰ বাবে তো এইখন আঁচনিৰ জৰিয়তে 25000 কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব তেতিয়া আপোনালোকক জনাইছো আঁচনিখনত আবেদন কৰাৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব 2 নম্বৰত কৈছে আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত বিপিএল ক্যাটেগৰীত বসবাস কৰা হ'ব লাগিব 3 নম্বৰত কৈছে আবেদনকাৰীৰ পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চিতভাৱে মৃত্যু হ'ব লাগিব তাৰ পিছত 4 নম্বৰত কৈছে মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব 5 নম্বৰত কৈছে আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা এইবোৰ যোগ্যতা থকা সকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন তো আবেদন কেনেকৈ কৰিব হেও আপোনালোকক জনাই দিছো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে যদি এইখন আঁচনিত আবেদন কৰাৰ এপ্লিকেশন ফৰ্ম ল'ব বিচাৰে তেন্তে নিজৰ জিলাৰ সমাজ কল্যাণ বিষয়া DSWO বা তহচিল সমাজ কল্যাণ বিষয়া TSWOৰ ওচৰত বিনামূলীয়াকৈ এপ্লিকেশন ফৰ্মখন লাভ কৰিব পাৰিব তাৰ পিছত কৈছে যথাযথভাৱে পূৰণ কৰা আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰত নিজ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া নিৰ্দিষ্ট বিষয়াৰ ওচৰত গৈ এপ্লিকেশন ফৰ্মখন জমা দিব লাগিব তাৰ পিছত কৈছে আবেদনকাৰীয়ে আবেদন পত্ৰ পূৰণ কৰিব লাগিব বয়স আয় অৱস্থা ঠিকনা মৃত্যুৰ প্ৰমাণপত্ৰ সম্পৰ্কে প্ৰমাণ সংলগ্ন কৰিব লাগিব সম্পূৰ্ণ গোচৰ সংশ্লিষ্ট TSWOত দাখিল কৰিব লাগিব যিয়ে তালিকাসমূহ একত্ৰিত কৰে আৰু ব্লক পৰ্যায়ত অনুমোদন সমিতিলৈ প্ৰেৰণ কৰিব তাৰ পিছত সমাজ কল্যাণ বিষয়াৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত জিলা পৰ্যায়ৰ অনুমোদন সমিতিৰ অনুমোদনৰ বাবে DSWOত গোচৰসমূহ দাখিল কৰা হ'ব তেনেকুৱাকৈ আপোনালোকে এইখন আঁচনিত কৰিব পাৰিব আবেদন তো আজি ইমানেই ধন্যবাদ।